মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে। তো এই আঁচনিত প্ৰথম ফেজত 25,000 কেণ্ডিডেটে এই সুবিধা লাভ কৰিব আৰু এই সুবিধাৰ কিমান টকা পাব, ক'ত দিব এই টকা আৰু আপোনালোকে কি কৰিব লাগিব সেইটো এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব, আৰু যদি পৰৱৰ্তী কিবা ষ্টেপছবিলাক আহে মই আপোনালোকক জনাই দিম। আৰু যিসকলৰ নাম অহা নাই এইটো আঁচনিত, সিহঁতৰো আপডেট আহি থাকিব ছেকেণ্ড ফেজৰ কাৰণে, মই সেইবিলাকো দি থাকিম এইটো চেনেলৰ জৰিয়তে। আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কেতিয়া দিব সেই ছেকেণ্ড ফেজৰো আপডেটবিলাক মই আপোনালোকক দি থাকিম, যে আৰু 75,000 যি যুৱক যুৱতী আছে সিহঁতক এই সুবিধাৰ দ্বাৰা কেনেকৈ লাভৱান হ'ব সেই আপডেটসমূহ পাই থাকিব। এতিয়া কওঁ যে যদি আপোনালোকে এপ্লাই কৰিছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত, যদি আপোনালোকৰ নাম সেই 25,000 কেণ্ডিডেটৰ লিষ্টৰ ভিতৰত আছে, তেনে ক্ষেত্ৰত আপোনালোকে 3 তাৰিখে মানে অহা মাহৰ 3 তাৰিখে গুৱাহাটী ভেটেনেৰী ফিল্ডত আপোনালোকক মাতা হ'ব আৰু তাত আপোনালোকৰ যি সুবিধা হয় সেইসমূহ আপোনালোকক দিব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক এটা ট্ৰেইনিং দিয়া হ'ব, 3 দিনীয়া ট্ৰেইনিং। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে কৰিব পাৰিব। আপোনালোকে যোনটো ফিল্ডৰে হয় সেইটো ফিল্ডৰ অধীনতে আপোনালোকক ট্ৰেইনিংটো কৰোৱা হ'ব, আৰু সেই 3 দিনীয়া কোৰ্চৰ পিছতে আপোনালোকৰ যি কামসমূহ হয়, আপোনালোকৰ যি প্লেনিং আছিলে সেইবিলাক আপোনালোকে কৰিব পাৰিব। সেই বিষয়ে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে তাকে শুনোৱা হওক। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াম। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনায়। অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল, তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হ'লোঁ। নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব, যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি তো এয়া আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য ফেচবুক লাইভৰ জৰিয়তে। আপোনালোকে এনেকুৱা চৰকাৰী আঁচনিৰ বিষয়ে আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।